এয়া বজাৰৰ পৰিৱেশ একেবাৰে বহুত এসোপা নহয় ঢেকীয়া দুমুঠি পটল 1 কেজি আৰু বাহ বৰষুণ বহুত ডাঙৰ বৰষুণ মোৰ মুখৰ আগত মোৰ নিচিনা মানুহ এজন গৈ আছে মানে মই গৈছিলোঁ কল বিকিবলৈ বজাৰত আচলতে আৰু এইজনো হৈছিলে কল বিকি Nyamito apa nih? Oh. Mobile boleh? Paisa nih? Naik ini aku jodoh nak kau lihat dia. Biasa. Itu pisau lagi deh, dan lagi bu. Putoni main hai video ko isoi. Call katisu bu, call katisu mo iman pa sabi sute. Kuku subale. Hele sua. ৰাতিপুৱা ভালকে শুৱাই নাই সময় হ'ল এতিয়া 4:21 নমস্কাৰ দেই স্বাগতম জনাইছো আজি দিনটোৰ ভিডিঅ'লৈ আঠুৱাৰ ভিতৰতে আছো বাহিৰলৈ যোৱা নাই বাহিৰলৈ যাওঁ মানে উঠো ব্ৰাছ কৰো মুখ হাত ধুওঁ লেট্ৰিন কৰো গা পা ধুওঁ কলাকো বান্ধিবলৈ আছে কথাটো আপোনালোক কোৱাই নাই নহয় ইমান সোনকালে উঠাৰ কাৰণ কি মই বজাৰলৈ যাব লাগিব ধুনীয়া একদম ধুনীয়া পৰিৱেশ বতাহ মাৰি আছে বাৰু দিয়ক সেই তেতিয়া পৰিৱেশ চাওক আৰু এতিয়া পৰিৱেশ চাওক এতিয়া কিমান পোহৰ হৈ গ'ল দেখিছে আৰু লেট্ৰিন কৰি গা পা ধুই ওলালোঁ আৰু আঁচিখন নাচাওঁ আৰু পপাই মায়ে চলোৱা সেই হেভি ডিউটিখনত 4 টকা 6 টকা কল লোড দিলোঁ এই বেপাৰীয়ে কেনেকুৱা দেখে কি কথা এইবোৰ নাজানো আৰু মই নিজে বান্ধিছোঁ কৰিছোঁ উঠাইছোঁ অকলে উঠোৱা নাই সেই চেনিয়ামদা আছিলে এয়া এইফালে কলডিল 4টা লৈছোঁ জাতি কলৰ কলডিল 3টা বাকী এটা এই কোম জেলুকাবোৰ কেনেকেনো আহে কিনো কথা দেই 5টা 16 হ'ল আৰু গাড়ীয়ে দেখুৱাইছে গাড়ীত তেল নাই বুলি ৰাস্তাতে হ'লে হ'ল আৰু তাৰে কাম নাই পইচা লৈছোঁ বাৰু তেল নগ'ল নহ'লে আছে এখনত এতিয়াহে দেখিছোঁ বোলে গাড়ীত তেলেই নাই এয়া বজাৰৰ পৰিৱেশ আজি কল কম দেখিছোঁ বজাৰত কিন্তু বেপাৰীয়ে ল'বলৈ মন কৰা নাই আৰু মোৰ কলখিনি এইখিনি আজি অনা কলখিনি এই দাদাজনক মই বিক্ৰী কৰিলোঁ এই গাড়ীখন সেইখন মই এইটো নকওঁ যে ভালো নহয় বেয়াও নহয় বজাৰখন ৰ'ব দিছোঁ এই ইজন দাদা নাই ৰ'ব দিছোঁ কেইটকা দিব লাগিব 500 টকা বেছি নাই 50 টকা এক চাইকেলত তুমি 50 নহয় মই এইটা 4টা 500টা বেছি গৈছে নাই 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 না 100টা বেছি গৈছে বেছিটো নকয় তুমি সেইটো চিন্তা কৰিবা এক চাইকেলত 50 টকাই লওঁ এবাৰ লৈ লওকচোন কি লয় চাওঁ আপুনি কল আনিছিলোঁ মই 6 টকাটো ল'লে 40 টকা বাৰু দিয়ক কলখিনি যে বিক্ৰী কৰিলোঁ এতিয়া যাওঁ মই দিলোঁ পইচা সেইটো নহয় এইটো কিহৰ পইচা দিব লাগিব এইটো কিমান দিনৰ মই দিব লাগিব এইটো পইচা হয় নি এতিয়া সেই 700 বদলি হ'ল নি বজাৰ এইজন নতুনকৈ দাদাজন দেখিলোঁ আগৰ ইজন ওখ পাখজন মই দেখা নাই কল বিকি পালোঁ কেইটকা মানুহে পইচা দিবলগীয়া হৈছে বহুত কল বিকি কৰি আহি বজাৰ কৰিবলৈ আহিলোঁ ঘৰলৈ বুলি পটল ঢেকীয়া তিয়ঁহ
যি পাৰোঁ আৰু একেবাৰে বহুত এসোপা নহয় ঢেকীয়া দুমুঠি পটল 1 কেজি আৰু বাঁহৰ গাজ পাহাৰীয়া গাজৰ বয়াম এটা ল'লোঁ বৰষুণ বহুত ডাঙৰ বৰষুণ মই শাক পাচলি দোকানতে বহি আছোঁ য'ত নেকি গুটি পায় শাক পাচলি খেতি কৰিবলৈ য'ত গুটি পায় ন তাত বহি আছোঁ পৰিৱেশ চব 8:28 এতিয়া বৰষুণ দি দিয়াৰ বাবে বজাৰতে বহুত সময় ৰৈ দিলোঁ প্ৰথমতে এটা ল'লোঁ মই চন্দনৰ পুলি এইটো গিফ্ট দিবলৈ কাৰোবাক আৰু এইফালে মই সাৰ ল'লোঁ ইউৰিয়া ল'লোঁ 11 পেকেট মোৰ ওচৰত নাই বাৰু পইচা পাতি দি থৈছোঁ আহিব আৰু এইফালে জিং ল'লোঁ 7টা বাকী আলু পিঁয়াজ মোৰ মুখৰ আগত মোৰ নিচিনা মানুহ এজন গৈ আছে মানে ময়ো গৈছিলোঁ কল বিকিবলৈ বজাৰত আচলতে আৰু এইজনো হৈছিলে কল বিক্ৰী কৰিবলৈ চাওক কেনেকৈ ঘৰলৈ ঘূৰাই লৈ গৈছে ইমান ধুনীয়া ধুনীয়া ইমান ডাঙৰ ডাঙৰ কল 4 টুকা এনেকুৱা মোৰ নোহোৱা নহয় এনেকুৱা মোৰো হৈছে মোৰ 3-4 বাৰ হৈছে আগতে এতিয়া মই কি কৰোঁ ঘৰৰ কল যে মই দাম ধৰি নাথাকোঁ মানে হ'ব দে কি দিয় দে পালে হ'ব 9:08 হ'লগৈ মই ঘৰ পোৱাগেই নাই 9:08 হ'ল যিখিনি মানুহ আমাৰ ঘৰত পাত ছিঙিবলৈ যায় সেই মানুহখিনি ওচৰলৈ আহিছোঁ মইতো দোকানত সাৰ লৈ থৈ আহিছোঁ আৰু সাৰ ঘৰ পাবহি গমাইতে ল'লোঁ আৰু এইফালে বৰ্তা এজনৰ লগত ঘূৰি ফুৰিছোঁ পঠাই কালি আহিছেহে মোবাইল দেখিছে নে মোৰ মানে খোৱা বোৱাটো ওলাই থাকে কালি আকৌ মাছ 1.5 কেজি মানে পটককে মানে পইচা নাই চিন্তা কৰি আছিলোঁ কি হ'ব বাবাই মিলাইছে কেলা তাত পানী ইচি দিলে নহয় পানী ইচি দিলে গোটেই পুঠি মাছ খেলা 10:32 সাৰ মোৱা মানুহখিনি কালেকশ্যন কৰিলোঁ আৰু আপোনাক যদি মানুহ লাগে নহয় যিকোনো কামেই নহওক আপুনি মানুহৰ লগত বহি থাকিব লাগিব বল বুলি লগ ধৰি থাকিব লাগিব তেতিয়াহে আপুনি মানুহ পাব আপুনি ভৰি হাতে ধৰিব লাগিব যে বল সাৰটো আনিছোঁ বা মোক কৈছোঁ তামুক কৈছোঁ মাৰি দিবি বল আমুক কৰিবি বল আপুনি কৈ থাকিব লাগিব পেকিঙে থাকিব লাগিব কৈ একটামান আপুনি পাবগৈ আপুনি যদি বেছি ফিতাহী দেখুৱাই নহয় মানুহ নাপায় তেতিয়া হৈছে ৰাস্তা কেনেকুৱা কৰিব লাগিব বহুত এইফালে খেলি মেলি হ'লে পুখুৰীত ডাইৰেক্ট ঘৰ আহি পাই গ'লোহি ঠাণ্ডা লাগিছে আজি বহুত আগৰ পৰা দেখি আছো ইমান দিনলৈ নাহিলে ক'ত হ'ব কি চাৰ্চ কৰিব লাগিব আমাৰ কালি এডাল ভাঙিলে তাত আকৌ সেই কুকুৰা গঁৰাল নিলে বাৰী কলগছটো অৱস্থা নাই গাড়ীখনত এফালে ঠেলাখন বান্ধিলোঁ যাওঁ
ঠাণ্ডা বতাহ মাৰিছে ৰাতিপুৱা বনালা Nyamit mo pa rin? Wait, man sila. Oo. আমার ক্যামেরাম্যান রাস্তা হলে সাংঘাতিক দি বা তোমালোকে ঠিক কোৱা মই দাখন লৈ আহোঁ এই বস্তু কেইটামান নিম কি বস্তু অ মতামনটো সেইবোৰ লয় জানো ধূপ পেকেট আছে ন আজি লৈ আহিলোঁ বজাৰৰ পৰা চাবোন গাঢ় চাবোন আনিলোঁ তেলো আনিলোঁ 50 টকীয়া এদিন আমাৰ হ'লে যাব আকৌ ধূপ পেকেট লৈ এদিন যাব আকৌ আমাৰ হ'লে দেই সি পালে বাগান পালোহি আকৌ ঘৰৰ পৰা আনিলোগে 2 বেগ ইউৰিয়া ঘৰলৈ গৈ এই মানুহ ঘৰ বাগানখন মই ৰিজল্ট লৈছোঁ এবছৰ কাৰণে হৈ যায় বুঢ়া অঁ আজি ককা বৰ সোনকালে আহিলে আজি অঁ এই ৰাস্তাত দিলে নি সেইটো কাৰণে ভাবি চিন্তি কামটো কৰিব লাগে মানুহে আৰু দিয়ক সাৰ মাৰি হৈ গ'ল এতিয়া এইখিনি অঁ সমানকৈ ধৰি লোৱা এতিয়া আমি যাওঁ বেলেগ এখন বাগান এই ৰাস্তা কিনাৰতে এখন যে বাগান দেখাইছিলোঁ তাত অলপমান মাৰিবলৈ থাকিলে এইখনতো মাৰি হৈ গ'ল আজি সুবিধাটো পোৱাৰ কাৰণে সাৰটো মাৰিছোঁ নহ'লেতো আজি পাত চিঙাৰ কথা আছিলে বতৰে সুবিধা দিলে সাৰটো মাৰি দিছোঁ মোবাইল স্মাইল বললেও মোবাইলটো বইলে হ্যাঁ ওলাইছে বাকী সেইখনত পৰিলে পাইছানে নাই এনে যাকো জৰুৰ নাকে উলিয়াই দিওঁ বেছি ও কৈ লৈছে সি নহয় তো কৰিব নালাগে নাকেহে খালি চাওঁ কি ধৰণে সাৰ মাৰিছে দেখিছে বাগানত কি ধৰণে এনেকৈ লাষ্ট মানে আৰু ইয়াত এবেগহে খালে এই 2 বিঘা বাগানত এবেগ ইউৰিয়া
এইজনীয়ে ভিডিঅ' কৰিছে ভালকে কোৱা যেনিবা তাই কোৱাহে নাই আজি ভালকে ক'ব দিয়া দেই পিছফালে পিঠিত আমলৈ কামুৰিছে বুলি ক'ব দিয়া এনেই কৈ দিয়ে তাৰমানে বেলেগ চাই লচোন দেখিলা অঁ এই য'ত দেখিলা আশা কৰিলে দোকানে নিজৰ উপাধি সেইটো পিছৰ লগতে দাঁত ভাগিব আমি দিন কৰিছো সেইটো সব ভাল মান ধৰি মান কই পাতি দিন কৰি মই পকাহে লয় পকাহে নহলে খেতি খেতি নহলে নহলে দুজন এজন আহিব আপুনি আপুনি তিনিটা 16 বাৰীলৈ আহিছো এপাক চাবলৈ কি কিনো হৈছে বাৰীখন চাবলৈ এইফালে দেখিলো তামোল গছ এজোপা ভাগি থাকিলে ডাঙৰ তামোল গছ ভাল হ'লে দেই সৰুৰ পৰা দেখি আছিলো গছজোপা ভাগিলে সেইফালে আছে আৰু এইফালে গৈ আছো বাগান কলগছ আঁতৰ পৰা দেখিছিল ভালেমান ভাগি আছিলে নিশ্চয় ভাগিলে চাগে হয় শেষ মোবাইল শেষ আমি খুব ভাল পাইছো ফুটনি মান হৈ ভিডিঅ' কৰিছো কল কাটিছো এইবোৰ কল কাটিছো মই ইমান পইচা পাইছোতে কৈছো ভালেই সেয়ালে চোৱা এইবোৰ কলগছবোৰ কেনেকৈ ভাগি ভাগি পৰি আছে এইবোৰ কাটি কাটি চব তলতে বহাব লাগিব এইবোৰ চাবই নোৱাৰে আপুনি দিয়ক কেনেকৈ পৰি আছে দেখি এইবোৰ চব বতাহে কৰিলে শেষ মোৰ বহুত টকা ক্ষতি কৰিলেও হৈ গ'ল সাৰ মাৰি 11 পেকেট ইউৰিয়া মাৰি হৈ গ'ল